everyone. I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আমি APSC গ্ৰেড 4 এক্সামছ খিনিৰ কাৰণে কিছুমান স্পেচিফিক ক্লাছ লৈ আনিছিলোঁ। আৰু যিখিনি ক্লাছেছ আমি অলৰেডি প্ৰভাইড কৰিছোঁ, আই হোপ আপোনালোকৰ কাৰণে হেল্পফুল হৈছে। চ' আপোনালোকৰ যিখিনি চিলেবাছ আছে, এলিমেণ্টাৰী ইংলিছ বুলি দিয়া হৈছে, ইয়াতে ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন থাকিব। আমি একদম আপ টু দ্য APSC ষ্টেণ্ডাৰ্ড নহয়, কিন্তু গ্ৰেড 4 হিচাপে যিখিনি ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনছ আহিব, আমি তেনেকুৱা হিচাপত অকণমান প্ৰিপেয়াৰ কৰিছোঁ আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ মানে ৰিডিং কম্প্ৰিহেনশ্যন বস্তুটো কি হয়। কাৰণ আগতে বস্তুটো অকল গ্ৰেড 3 এক্সামবিলাকতহে দেখা গৈছিল। আজিকালি প্ৰায় গ্ৰেড 4 এক্সামবিলাকতো দেখা যায় যে ৰিডিং কম্প্ৰিহেনশ্যন আহে। সেইকাৰণে মই কি, কিয়, কেনেকৈ বুলি যে লিখিছোঁ, ইয়াৰে কাৰণটো এইটোৱেই যে আপোনালোকক মই বস্তুটো কি হয় প্ৰথমতে বুজাম, কম, তাৰপিছত কেনেকৈ কৰা হয়, কি কি ট্ৰিক্স আছে, কেইটামান শ্বৰ্ট ট্ৰিক্স নহয় একচুৱেলি, কেইটামান মনত ৰাখিবলগীয়া কথা, কেইটামান গল্ডেন ৰুল বুলি ক'লেও ভুল নহয়, সেই ৰুলখিনি ডিছকাছ কৰিম আৰু তাৰে পিছত আমি এটা পেছেজ এক্সাম্পল হিচাপে আজিৰ ক্লাছটোত লৈ আনিছোঁ। গতিকে ছেশ্যনটো বৰ বেছি দীঘলীয়া নহয়, আপোনালোকে কাইণ্ডলি শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। গতিকে আহক, ৰিডিং কম্প্ৰিহেনশ্যন কি আছে, কি হয় বস্তুটো, কেনেকৈ ইয়াক আনচাৰবিলাক কৰা যায় কুৱেশ্যন, সেই বস্তুটো বুজিবলৈ চেষ্টা কৰোঁ। পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ। আহক, আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এই বহি পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি প্ৰিপাৰেশ্যন চলাই আছোঁ APSC গ্ৰেড 4 এক্সামৰ কাৰণে। অলৰাইট, ৰিডিং কম্প্ৰিহেনশ্যনত কিনো আছে আমি সেইখিনি বস্তু আজি চাম। চ' কেইটামান ট্ৰিক্স মই আপোনালোকক ক'ম। ৰিডিং কম্প্ৰিহেনশ্যন কি হয় প্ৰথমতে মই বুজাই ল'ব বিচাৰিছোঁ। ৰিডিং কম্প্ৰিহেনশ্যন হ'ল আপোনালোকক পৰীক্ষাত এটা পেছেজ দিব, ঠিক আছে? পেছেজ এটা দিব, যিটোত আপোনালোকে কেতিয়াবা দেখা বস্তু দিব পাৰে, কেতিয়াবা নেদেখা বস্তু দিব পাৰে। নেদেখা বস্তু অহাৰ চান্সেছ বেছি। য'ত কি থাকিব, এটা পেৰাগ্ৰাফ, এটা নিৰ্দিষ্ট টপিকৰ ওপৰত কিছু বস্তু লিখা থাকিব আৰু তাৰে পিছত তাৰ ওপৰত বেছ কৰি কিছু সংখ্যক কি দিব, আমাক কুৱেশ্যনছ দিব। আমি সেই কুৱেশ্যনছখিনিৰ কি কৰিব লাগিব, আনচাৰ কৰিব লাগিব। সেই পেছেজটো পঢ়ি উঠি আমি কুৱেশ্যনছখিনিৰ আনচাৰ কৰিব লাগিব, ঠিক আছে? গতিকে আমাৰ কাম সেইটোৱেই। এতিয়া এইখিনি কাম কৰোঁতে আমি কেইটামান কথা মনত ৰাখিলে ভাল। কথাখিনি কি আমি আলোচনা কৰিম। চ' মই লৈ আনিছোঁ আপোনালোকৰ কাৰণে 5 বেছিক yet powerful tricks to improve efficiency in answering reading comprehension passages, especially for competitive exams and timed tests. যিবোৰ টেষ্টত কি থাকে, টাইম ধৰি দিয়া থাকে বা কম্পিটিটিভ এক্সাম হয়, এইবোৰৰ ক্ষেত্ৰত কি হয়, ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনছবিলাকৰ আনচাৰ কৰিবলৈ হ'লে আমাৰ কিছুমান কি থাকে, ধৰা বন্ধা ৰুল কিছুমান থাকে। ধৰা বন্ধা ৰুল নহয় আচলতে, এইখিনি কথা মনত ৰাখিলে ভাল। গতিকে প্ৰথম কথাখিনি কি আছে, কি 5টা পইণ্ট আমি ডিছকাছ কৰিম, এইখিনি চাওঁ। নম্বৰ 1টো দিছে স্কিম বিফৰ ইউ ডাইভ। তাৰমানে জাপ দিয়াৰ আগতে গভীৰতাটো চাই ল'ব দিছে। মানে কি, ষ্টাৰ্ট বাই কুইকলি স্কিমিং দ্য পেছেজ টু গেট দ্য মেইন আইডিয়া এণ্ড ষ্ট্ৰাকচাৰ, ঠিক আছে? ফ'কাছ অন দ্য ফাৰ্ষ্ট এণ্ড লাষ্ট চেণ্টেন্স অফ ইচ পেৰাগ্ৰাফ সিন্স দে অফেন contain topic sentences or conclusions. This helps you grasp the overall theme without wasting time reading every word. এটা কথা জানি থওঁ যে পেৰাগ্ৰাফ এটাত কি থাকে, প্ৰথম চেণ্টেন্সটোক টপিক চেণ্টেন্স বুলি কয়, কাৰণ টপিকটো কি সেই চেণ্টেন্সটোৱে ইন্ট্ৰডাকশ্যন দিয়ে। আৰু লাষ্ট চেণ্টেন্সটোক কি বুলি কয়, কনক্লুজন বা হেৰি বুলি কয়, কনক্লুডিং চেণ্টেন্স বুলি কয়, ঠিক আছে? কনক্লুজন বুলি কয়। গতিকে টপিক চেণ্টেন্সটো কি হয়, কনক্লুজনটো কি, এইখিনি বস্তু চালে আমি এটা পেৰাগ্ৰাফৰ অভাৰঅল আইডিয়া পাই যাওঁ, নহয় জানো? চ' তেনেকে ৰিডিং কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰতো কি কৰিব দিছে, এটা পেছেজত মাল্টিপল পেৰাগ্ৰাফ থাকিব পাৰে। দেয়াৰ মে বি 3 to 5 পেৰাগ্ৰাফছ, ঠিক আছে? গতিকে যেতিয়া আমি কম্প্ৰিহেনশ্যন টাইপ কুৱেশ্যনছ কেইটা আনচাৰ কৰিবলৈ যাওঁ, তাৰে আগতে আমি কি কৰি ল'লে ভাল, যে পেছেজটোত কোনটো পেৰাগ্ৰাফত কি কৈছে বা থুলমূলকে আইডিয়াটো কি আমি বুজি ল'ব পাৰিলে ভাল। প্ৰতিটো শব্দ পঢ়ি পিছত চালেও হয়, আগতে আইডিয়াটো ল'বৰ কাৰণে আমি কি কৰিব লাগে, চাব লাগে যে আমাৰ অভাৰঅল আইডিয়াটো, অভাৰঅল থিমটো কি, তাৰমানে সেই বস্তুটোৰ কথাকে ইয়াতে কোৱা হৈছে। প্ৰথমতে মানে ষ্টাৰ্ট বাই কুইকলি স্কিমিং দ্য পেছেজ টু গেট দ্য মেইন আইডিয়া এণ্ড ষ্ট্ৰাকচাৰ। মেইন আইডিয়া আৰু ষ্ট্ৰাকচাৰটো পাব লাগে, যে মেইন থিমটো কি, এইটো পেছেজত যিটো থিম ডিছকাছ কৰা হৈছে এই থিমটো কি। ফ'কাছ অন দ্য ফাৰ্ষ্ট এণ্ড লাষ্ট চেণ্টেন্স অফ ইচ পেৰাগ্ৰাফ সিন্স দে অফটেন কণ্টেইন টপিক চেণ্টেন্সেছ অৰ কনক্লুজনছ, ঠিক আছে? চ' টপিক চেণ্টেন্সেছ মানে হৈছে ফাৰ্ষ্ট চেণ্টেন্সটো, য'ত কি দিয়া যায়, বিষয়বস্তুটো উত্থাপন কৰা যায়, আৰু কনক্লুজনটো হৈছে নিজৰ এটা অভাৰঅল আইডিয়া দিয়া যায়। গতিকে কি, আমি যিখিনি বস্তু পঢ়িলো তাৰ পৰা আমি কি বুজিলো বা দিছ ইমপ্লাইজ হোৱাট, সেইখিনি বস্তু তাতে কোৱা যায়। চ' এই বস্তুটো গুৰুত্ব দিবলগীয়া। চ' দিছ হেল্পছ ইউ গ্ৰাস্প দ্য অভাৰঅল থিম উইদাউট ৱেষ্টিং টাইম ৰিডিং এভৰি ৱৰ্ড। প্ৰতিটো শব্দ পঢ়ি পেলাই প্ৰথমতে টাইম ৱেষ্ট কৰাৰ নিচিনা হয়, কাৰণ থিমটো কি হয় আমি যদি বুজি পাওঁ, তেতিয়া আমি কি পঢ়িবলৈ অকণমান ইজি হয়। গতিকে থিমটো নুবুজালৈকে আমাৰ কাৰণে অকণমান কি হৈ থাকে, মুস্কিল হৈ থাকে বস্তুটো। গতিকে থিমটো পঢ়িব লাগিলে আমি কি কৰিব লাগিব, প্ৰথমতে অভাৰঅল অকণমান চাই ল'লে হ'ল, মানে গোটেই পেৰাগ্ৰাফ কেইটা।
সেকেন্ড আৰু এটা ট্ৰিক আছে যে ৰিড দ্য কুৱেশ্যনছ ফাৰ্ষ্ট। আপুনি প্ৰথমতে যদি কুৱেশ্যনছ কেইটা সোধে, প্ৰথমতে কুৱেশ্যন কেইটা পঢ়িলে গম পাব যে ৰিগাৰ্ডিং কেনেকুৱা ধৰণৰ আমাক কি দিব। চ' কুৱেশ্যনছ কেইটা পঢ়িলে আমি গম পাম যে কি কুৱেশ্যনছ সোধা হৈছে, হয় নহয়? কুৱেশ্যন কেইটা জানিলে আমি জানিম যে এইটো কুৱেশ্যনৰ হিচাপত পঢ়িলে আমি পঢ়ি যাওঁতে গম পাম যে এইখিনি যে সুধিছিল কুৱেশ্যনটো তাৰে আনচাৰটো ইয়াতে আছে, আৰু এইটো যিটো হিচাপত সুধিছিল এই কথাখিনি এইখিনি আমি ক'ব লাগিব, এই কথাখিনি আমি ক'ব লাগিব, এনেকুৱা ধৰণৰ বস্তু এটা আছে। চ' বিফৰ ৰিডিং দ্য পেছেজ ইন ডিটেইল, গ্লান্স থ্ৰু দ্য কুৱেশ্যনছ। পেছেজটো ডিটেইলত পঢ়াৰ আগতে কি এবাৰ কুৱেশ্যনছ খিনি চাই লওক। দিছ প্ৰাইমছ ইউৰ মাইণ্ড টু লুক ফৰ ৰেলেভেণ্ট ইনফৰমেশ্যন এণ্ড ৰিড উইথ আ পাৰ্পাছ। এইটো আমাৰ মনটো কি কৰি দিয়ে, ৰেলেভেণ্ট ইনফৰমেশ্যন, কোনটো বস্তু দৰকাৰী হয় কোনটো অদৰকাৰী হয় আমি পঢ়ি যাওঁতে গম পাম। ৰেলেভেণ্ট খিনিত কি কৰক, হাইলাইট কৰক, এণ্ড ৰিড উইথ আ পাৰ্পাছ। তেতিয়া আমাৰ পঢ়াখিনিৰ এটা উদ্দেশ্য থাকিব, কাৰণ আমি জানো আমি কোনটো কুৱেশ্যনৰ আনচাৰ দিব লাগিব ইয়াৰ পিছত গৈ। চ' এইখিনি বস্তু ক'ত কামত আহিব আমি পঢ়ি যাওঁতে জানিম, বিকজ কুৱেশ্যনটো আমি আগতে পঢ়ি আহিছো, ৰাইট? allowing you to locate answers faster during your second read through. Second read through to কি? আমি এবাৰ পঢ়ি পেলাই ৰিডিং কম্প্ৰিহেনশ্যন আনচাৰ কৰিব পাৰো নেকি? নোৱাৰো। গতিকে প্ৰথমবাৰত যদি কুৱেশ্যনছ খিনি চাই লওঁ, প্ৰথম পঢ়িলো তাৰপিছত কুৱেশ্যনছ খিনি চালো, দেন আমি কি কৰিব লাগিব, আকৌ পঢ়িব লাগিব। পঢ়িলেহে আমাৰ সেইটো সেকেন্ড ৰিড থ্ৰু বুলি এইকাৰণে কৈছে, কাৰণ এবাৰতহে আমি গোটেই বস্তুখিনি ডিটেইলত গম পাম, ইন ডিটেইল আমি জানিব পাৰিম, ঠিক আছে? চ' ৰিড দ্য কুৱেশ্যন ফাৰ্ষ্ট। এইটো এটা আৰু এটা ষ্ট্ৰেটেজি। 3 নম্বৰ ষ্ট্ৰেটেজিটো ফালে যাম আমি। 3 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল আইডেন্টিফাই কিৱৰ্ডছ এণ্ড কানেক্টৰ্ছ। কিৱৰ্ডছটো বৰ দৰকাৰী বস্তু, কাৰণ আমাক যদি কি কয় ইয়াণ্ডাবু সন্ধিৰ কথা কয়, হয় নহয়? ইয়াণ্ডাবু ট্ৰিটিৰ কথা যদি কয় তেতিয়াহ'লে কি কোন দুটা পক্ষৰ মাজত স্বাক্ষৰ হৈছিল তাৰে কথা, সেই সময়ৰ আন কাৰোবাৰ কথা, এইবিলাক যদি বস্তু ক'বলৈ ধৰে তেতিয়া আমি কিৱৰ্ডছ খিনি কি কৰিব লাগিব, নোট কৰিব লাগিব। চ' আণ্ডাৰলাইন অৰ মেণ্টেলি নোট কৰাতকে মইতো কৈছো আণ্ডাৰলাইন কৰাটো বেছি জৰুৰী। আণ্ডাৰলাইন কৰি যোৱাটো বেছি জৰুৰী, হাইলাইট কৰিলেও হয়। আণ্ডাৰলাইন অৰ মেণ্টেলি নোট keywords such as names, dates and technical terms. ঠিক আছে, নামবিলাক, তাৰিখবিলাক আৰু কি টেকনিকেল যিবোৰ টাৰ্মছ আছে এইবোৰ কি কৰা ভাল, এইবোৰ আণ্ডাৰলাইন কৰি গ'লে ভাল। অলছ' নোটিচ কানেক্টৰ্ছ লাইক however, therefore and although, এইবোৰ হৈছে কানেক্টৰ, যিবোৰে কি কৰে, এইবোৰে বুজায় যে এইটো বস্তু হৈ আহি আছিল, এতিয়া ইয়াৰ পিছৰখিনি কি হ'ব, ৰাইট? যিখিনি বস্তু হৈ আহি আছিল তাৰে পিছৰ বস্তুখিনি তাৰে লগতে যাব নে তাৰে এগেইনষ্টত যাব, কি হ'ব আমি কানেক্টৰ্ছ খিনি চালে গম পাই যাম। গতিকে কানেক্টৰ্ছবোৰ চোৱাটো জৰুৰী। as they signal shifts in arguments or tone, সিহঁতে কি কৰে, আৰ্গুমেন্ট বা টোনত কেতিয়া কি শিফট হৈছে আমি সেই বস্তুটো সিহঁতৰ পৰা গম পাই যাওঁ। গতিকে these clues help you quickly navigate back to the relevant section when answering questions. এইটোৱে কি কৰে, ৰেলেভেন্ট সেকশন খিনিলে তৎক্ষণাত আমি ঘূৰি যাব পাৰো। যেতিয়া আনসাৰ কৰি থাকো আমি, তেতিয়া আমি গম পাই যাম যে ইয়াৰে বস্তুটো এইখিনিত কৈছিল নহয়, এইখিনিৰ পৰা সলনি হৈছিল বস্তুটো, গতিকে ইয়াতে চালে আমি পাই যাম। এটা কথা মনত ৰাখিব, গুৰুত্বপূৰ্ণ কথা, যে ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন বিলাক সলভ কৰোঁতে কেতিয়াও আমাক এইটো সোধা নহয় যে আমি কি জানো। সদায় এইটোৱে সোধা যায় যে আমি পেছেজটো যে পঢ়িলো, পঢ়ি পেলাই আমি কি বুজি পালো, পেছেজটোৱে কি ক'ব বিচাৰিছে আমি বুজিলো নে নাই, আমাক সদায় সেই বস্তুটোৱে গুৰুত্ব দিয়া যায়। গতিকে সেইটো বস্তু চাই গ'লে হ'ল, ঠিক আছে? চ' কুৱেশ্যন আনচাৰ কৰোঁতে কেনেকে আমি কৰিম, কিছুমান ট্ৰিক আমি সেইকাৰণে এতিয়া চাই গৈ আছো। তাৰপিছত দিয়া হৈছে use elimination and avoid extremes. এতিয়া elimination মেথডটো কেতিয়া আহে, while answering the questions. যেতিয়া কুৱেশ্যনছ বিলাক আনচাৰ কৰিম আমি তেতিয়া elimination মেথডটো আহিব। elimination মেথড মানে যেতিয়া যিটো একেবাৰে ইৰেলেভেন্ট, ঠিক আছে, আমাক যেনিবা ভূমিকম্পৰ কথা সুধিছে, ভূমিকম্পৰ কথা সুধি পেলাই তাৰে লগত যদি কি কৰি দিয়ে, তাৰে লগত যদি মিউজিকৰ কথা কয়, চিনেমাৰ কথা কয়, মিলিব নেকি? নিমিলে। গতিকে তেনেকুৱা টাইপৰ আনচাৰ কেইটা কি কৰি দিয়ক, এলিমিনেট কৰি দিয়ক। So when answering, use the elimination method. মানে discard choices that are clearly false. যিখিনি একেবাৰেই মিছা, মানে আমি পঢ়োতেই গম পাইছো, সেইখিনি প্ৰথম কাটি কাটি যাও। চাৰিটা অপশ্যন দিয়া থাকে, কেতিয়াবা 5টা থাকিব পাৰে। তো এই 4টা বা 5টা অপশ্যনৰ যিটো একেবাৰেই মিছা তাক কি কৰি যাওক, আৰম্ভণিতে কাটি যাওক। এনেকে কাটি গৈ থাকিলে আমাৰ কি হ'ব, আনচাৰ বিচাৰোতে বেছি টাইম নালাগিব, কাৰণ আমি যিখিনি অদৰকাৰী সেইখিনি অলৰেডি কাটি গৈ আছো, হয় নহয়? টু এক্সট্ৰিম খিনি বাদ দিয়ক, তাৰমানে ইয়াক
এইখিনি এইটোৰ কাৰণে অমুক হৈছে গতিকে প্ৰতিডাল গছ কাটিবই লাগিব চব জেগাতে গছ ৰুব লাগিব এনেকুৱা ধৰণৰ যিবোৰ এক্সট্ৰিম আনচাৰ আছে এক্সট্ৰিম আনচাৰবোৰ কি কৰি দিয়ক কাটি দিয়ক ইৰৰিলেভেন্ট যিবোৰৰ কোনো সামঞ্জস্য নাই কথাখিনি যিখিনি কোৱা হৈছে পেছেজটোত এই পেছেজটোৰ লগত যদি লিংক নাই তেনেকুৱা বস্তুবিলাক কাটি দিয়ক তেনেকুৱা বস্তুবিলাক গুচাই দিয়ক সো বেলেন্সড এণ্ড টেক্সট সাপোৰ্টেড অপশনছ আৰ মোষ্ট লাইকলি কাৰেক্ট গতিকে যিবোৰ অপশন বেলেন্সড হয় টেক্সট সাপোৰ্টেড মানে টেক্সট সাপোৰ্টেড মানে যিখিনি কথা ইয়াতে কোৱা হৈছিল তাৰে লগত ৰেলেভেন্ট আৰু তাৰে লগত মিল থকা সো দিছ টেকনিক সেভছ টাইম এণ্ড ইমপ্ৰুভছ একিউৰেচি ইভেন আণ্ডাৰ এক্সাম প্ৰেছাৰ গতিকে এইটো টেকনিকে কি কৰিব পাৰে আপোনাৰ সময় বচাই দিব পাৰে যদিও এক্সামত কিছু প্ৰেছাৰ থাকে আপোনাৰ ওপৰত কিন্তু এই টেকনিকটো ইউজ কৰিলে আপোনাৰ সময়ও বাচি যাব আৰু কি হ'ব ইজি হৈ যাব ঠিক আছে লাষ্ট যেটো টেকনিকৰ কথা আমি কম হেতু হল প্ৰেক্টিস ডেইলি উইথ ফোকাস অন ভোকেবুলাৰি ভোকেবুলাৰি ইমপ্ৰুভ হ'ব লাগিব এতিয়া ৰিডিং কম্প্ৰিহেনশনটো কি হয় জানেনে ৰিডিং কম্প্ৰিহেনশনত আপোনাৰ নলেজ কেতিয়াও জোখা নহয় ৰিডিং কম্প্ৰিহেনশনত এইটো জোখা হয় যে আপুনি কিমান স্পিডত পঢ়িছে কিমান বুজিছে কম সময়ৰ ভিতৰত লিমিটেড সময়ৰ ভিতৰত আপুনি কিমানখিনি বস্তু পঢ়িব পাৰিছে আৰু এই পঢ়া বস্তুখিনিৰ পৰা আপুনি কিমানখিনি বুজিলে বা কি বুজি পালে এই বস্তুটোৱে চোৱা হ'ব গতিকে কি হয় সেইটো কাৰণে আমি কি কৰিব লাগিব পঢ়া স্পিডটো বঢ়াবৰ কাৰণে আমি প্ৰেক্টিস কৰিব লাগিব ডেইলি প্ৰেক্টিস কৰি গলে আমাৰ কি হ'ব পঢ়া স্পিডটো বাঢ়িব আৰু যিমানে পঢ়া স্পিডটো বাঢ়িব আমি সিমান সোনকালে বুজি পাম আৰু যিমান সোনকালে বুজিম সিমান সোনকালে আমি আনসাৰ কৰিব পাৰিম নহয় জানো সেইটো কাৰণে কি কৰা হৈছে ৰেগুলাৰ প্ৰেক্টিস ইজ কি solve 2 or 3 passages daily and review mistakes carefully দুটা তিনটা প্যাসেজ ডেইলি সলভ কৰক আৰু মিস্টেক কোড হৈছে সেই বস্তুটো ৰিভিউ কৰা উচিত ঠিক আছে ৰিভিউ কৰা উচিত সো এডিশনালি ইয়াৰে লগতে আৰু এটা কথা বিল্ড ইউৰ ভোকেবুলাৰি বাই ৰিডিং নিউজ পেপাৰ অৰ ডাইভাৰ্স টেক্সট এই বস্তুটো বহুত কম মানুহে কৰে আমি অকল প্যাসেজ বিলাক প্ৰেক্টিস কৰি যোৱাতকে আমি যদি নিউজ পেপাৰো পঢ়ো নিউজ পেপাৰত কি থাকে বহুত প্যাৰাগ্ৰাফ থাকে সো আমি নিউজ পেপাৰত থকা প্যাৰাগ্ৰাফখিনি আনসিন প্যাসেজেস হিচাপে ধৰি ল'ব পাৰো ৰাইট সো এতিয়া সাপোজ আৰু নিউজ পেপাৰত সদায় কি থাকে যিখিনি টপিক ৰেলেভেন্ট হয় সাপোজ এই সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত কিবা এটা টপিক দিব পাৰে বা সমাজত আমাৰ কি হৈ আছে #JusticeForJubin Garg আমি সবে লিখি আছো তেনেকুৱা টপিকৰ ওপৰত কিবা এটা দিব পাৰে সো যিখিনি হট টপিক বা বাৰ্নিং টপিক এইখিনি ৰিলেটেড বস্তুৱে সদায় নিউজ পেপাৰত আহে গতিকে এইবোৰ বস্তু চালে আমাৰ কি হয় পৰীক্ষাত কি আহিব পাৰে আমাৰ ওভাৰঅল আইডিয়া এটা হৈ যায় নহয় জানো ওভাৰঅল আইডিয়া এটা হৈ যায় সেইকাৰণে আৰু সেই বস্তুটোৱে আমাৰ কি কৰি আছে ভোকেবুলাৰিও ইমপ্ৰুভ কৰি আছে সো নোইং ৱৰ্ড মিনিংছ স্পীচ কম্প্ৰিহেনশন এণ্ড প্ৰিভেন্টছ কনফিউজন ডিউৰিং এক্সাম সো আপুনি যদি যিমান ৱৰ্ড বেছিকে জানিব মিনিং বেছিকে জানিব আপোনাৰ পঢ়াটোৰ স্পীডটো বাঢ়িব আৰু সিমানে কনফিউজন ক্ৰিয়েট নোহোৱাকে 12 ফেইল চিনেমাখন যদি চাইছে ইয়াতে কি হৈছিল কনফিউজন হৈছিল বিকজ কিয় ভোকেবুলাৰি ভাল নাছিলে ইনিশিয়েলি যিগৰাকী এস্পাইৰেণ্টৰ ষ্টৰী দেখুওৱা হৈছে তেখেতৰ ইনিশিয়েলি ভোকেবুলাৰি ভাল নাছিল সেইকাৰণে টুৰিজম অফ ইণ্ডিয়া নে টেৰৰিজম ইন ইণ্ডিয়া কোনটো লিখিব দিছিল তেখেতে হি had no clue because his vocabulary was weak গতিকে we need to work on our vocabulary by reading newspapers by solving passages গতিকে এইখিনি বস্তু আমি যদি ডেইলি বেসিছত অলপ অলপ ট্ৰাই কৰি থাকো দুটা তিনটা নহলে লাগিলে এটাকে পেছেজ আনসিন পেছেজ এটাকেই ট্ৰাই কৰক দিনত দ্যাট ইজ এনাফ কিন্তু যিখিনি বস্তু চাইছে যাতে এনে নাযায় সেইখিনি বস্তু যাতে মনত ৰয় জাস্ট এইখিনি বস্তু মেক শিওৰ কৰিলে হ'ল ঠিক আছে সো আমাৰ বেসিক যিখিনি আইডিয়া ৰিডিং কম্প্ৰিহেনশনৰ ক্ষেত্ৰত এতিয়া যেতিয়া আমি সলভ কৰিম কোৱেশ্চন এটা তেতিয়া আপোনালোকৰ অকনমান সেই আইডিয়াটো হৈ যাব যিখিনি বস্তু আমি ইমান সময় কলো বকিলো ইন আদাৰ টাৰ্মছ বকিলো সেই বস্তুখিনি কি হ'ব যেতিয়া আমি প্যাসেজ এটা সলভ কৰিবলৈ যাম তেতিয়া আপোনালোকৰ সেই বস্তুটো ক্লিয়াৰ হৈ যাব চাবচোন এটা প্যাসেজ মই লৈ আনিছিলো তাৰে আগতে আপোনালোক আটাইকে জনাই দিও আপোনালোকে যদিহে আমাৰ কিবা কোৰ্স ল'বৰ কাৰণে ইচ্ছা কৰে ইভেন এপিএসসি গ্ৰেড 4 ৰ কাৰণে হওক বা আন কিবা কাৰণে হওক এইটোৱে উচিত সময় এই উচিত সময়টোত আপোনালোকে ল'ব পাৰিলে আপোনালোকৰ ভাল হ'ব কাৰণ যেহেতু দিৱালী আহিল হয় নহয় গতিকে 20 তাৰিখৰ ভিতৰত আপোনালোকে আমাৰ যি কোৰ্সেছ ক্ৰয় কৰে ইয়াতে আপ টু 20% ডিসকাউন্ট আপোনালোকে লাভ কৰিব সকলো কোৰ্সত লাগিলে পিডিএফ কোৰ্স হওক লাগিলে ক্ৰাশ কোৰ্স হওক বা কম্প্ৰিহেনসিভ কোৰ্স হওক এই গোটেইখিনিতে আপোনালোকে কি লাভ কৰিব 20% লৈকে ডিসকাউন্ট লাভ কৰিব অনলি 20 তাৰিখলৈকে এইটো অফাৰ আছে গতিকে আজিয়েই আমাক যোগাযোগ কৰক থ্ৰু আৱাৰ নাম্বাৰছ যোগাযোগ কৰিব পাৰে লেণ্ডলাইন নম্বৰটো মই এবাৰ কৈ দিছো 3613193570 পুনৰবাৰ কৈছো 3613193570 আদাৰৱাইজ আপোনালোকে আমাক হোৱাটছএপ বা মোবাইল নম্বৰ থ্ৰুৰেও কন্টেক্ট কৰিব পাৰে এইটো হৈছে নাম্বাৰ 7002940127 আকৌ এবাৰ কৈ দিছো 7002940127 আদাৰৱাইজ আপোনালোকে আমাৰ ৱেবসাইটটো যদি খোলে www.ecohipath.com নতুবা আপোনালোকে যদি আমাৰ এপটো খোলে তেতিয়া আপোনালোকে গম পাই যাব ঠিক আছে
অলৰাইট, তো এয়া আছিল আমাৰ কোৰ্চত চলি থকা বিশেষ ডিছকাউণ্ট সম্পৰ্কীয় অফাৰ। আপোনালোকে অফাৰটো গ্ৰেব কৰিব বুলি মই আশা কৰিছো। এতিয়া যাম আমি পেছেজৰ ফালে। ইমান সময় যি পঢ়িলো বা বকিলো, এই বকা বস্তুখিনি এতিয়া আমি ইমপ্লিমেণ্ট কৰি চাম এটা পেছেজত, ঠিক আছে? চ' ইয়াতে কিহৰ কথা কৈছে চাব, ডিউৰিং দ্য আৰ্লি 19th century। চ' আমি গম পালো আৰ্লি 19th centuryৰ কথা ক'ব, ফেক্টৰীজৰ কথাটো ক'ব এতিয়া, ঠিক আছে? 19th centuryত ফেক্টৰীজ বিলাক, এতিয়া ইণ্ডাষ্ট্ৰী বা ফেক্টৰীৰ কথাটো ইয়াতে কোৱা হ'ব। আমি কি কৰিলো, টপিক চেন্টেন্সটো প্ৰথম আমি হেৰি কৰি ললো, চাই ললো। লাষ্টৰ খিনি যদি আমি চাওঁ, আমি কি দিয়া আছে, workers' rights enjoyed today, ঠিক আছে? লাষ্ট চেন্টেন্সটো চাব, their efforts laid the foundation for many of the workers' rights enjoyed today। চ' কৰ্মচাৰীসকলৰ বিষয়ে কোৱা হৈছে। যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আহিল বা কি কৰা হ'ল, ইণ্ডাষ্ট্ৰিজ বিলাক কেওফালে কাৰখানা বিলাক গঢ় লৈ উঠিলে, তাৰপিছত কৰ্মচাৰী বিলাকৰ কি হ'ল, তেওঁলোক অস্তিত্বৰ সংকটত ভুগিব ধৰিলে। আমি থিমটো গম পালো নে নাই? এতিয়া থিমটো গম পাই গলো, কাৰণ আমি টপিক চেন্টেন্সটোৰ পৰা আৰম্ভ কৰি যিটো কনক্লুডিং চেন্টেন্স আছে, সেইটোলৈকে আমি বস্তুখিনি গম পাই গলো। এতিয়া আমি এবাৰ ভালকে পঢ়িম। এবাৰ কুৱেশ্যনছ খিনিও আমি চাই ল'ব পাৰো লাগিলে। কুৱেশ্যনছ কি সোধা হৈছে, হোৱাট ৱাজ ওৱান ইফেক্ট অফ দ্য ৰাইজ অফ ফেক্টৰীজ ইন দ্য 19th century। চ' আমাক এটা এফেক্টৰ কথা ক'ব, এফেক্ট এটাৰ কথা কোৱা হ'ব, আমি গম পালো। এতিয়া আমি যেতিয়া পঢ়িম, এফেক্টৰ বস্তুটো আমি কি কৰিম, হাইলাইট কৰিম। ছেকেণ্ড কুৱেশ্যন কি সুধিছে চাব, ছেকেণ্ড কুৱেশ্যন সুধিছে, which of the following best describes early factory work। আৰ্লি ফেক্টৰী ৱৰ্ক, মানে আগৰ দিনৰ ফেক্টৰী কাম বিলাক কেনেকুৱা আছিল বা আগৰ দিনৰ ফেক্টৰীত কি চলিছিল, আমাক সেইটো সুধিছে। ছেকেণ্ড ইম্পৰ্টেণ্ট পইণ্ট, আমি সেইটো এটা হাইলাইট কৰিম, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যনটো চাওক, what long term result did labor movements achieve। এতিয়া লেবাৰ মুভমেন্টছৰ কথা আমাক সুধিব, আৰু তাৰে এটা লং টাৰ্ম ৰিজাল্ট, মানে দীৰ্ঘম্যাদী কি পৰিৱৰ্তন আহিলে সেই লেবাৰ মুভমেন্ট খিনিৰ পৰা, সেই বস্তুটো সুধিব, ৰাইট? অপশ্যনছৰ ফালে আমি পিছত যাম, এতিয়া আমি সেই টপিক খিনি পঢ়োতে বিচাৰিম, ঠিক আছে? পঢ়ি যাওঁতে বিচাৰিম, এতিয়া ভালকে আমি পঢ়িম, ঠিক আছে? চ' আমাক কি কৈছে, during the early 19th century factories began to replace small workshops as centers of production। This shift led to the growth of cities as workers moved from rural areas in search of paid employment। However, the change also brought new challenges। Factory work was repetitive and exhausting, often carried out in unsafe conditions। ঠিক আছে, ফেক্টৰী ৱৰ্কছৰ কথা কৈছে। প্ৰথম কথা কি, যেতিয়া ঊনবিংশ শতিকাৰ আৰম্ভণি ভাগত, মানে ডিউৰিং দ্য আৰ্লি 19th century কি হৈছিল, ফেক্টৰীজ বিগেন টু ৰিপ্লেচ স্মল ৱৰ্কশ্বপছ। স্মল ৱৰ্কশ্বপছ মানে আমাৰ এতিয়া কি আছে, প্ৰত্যেক ঘৰে ঘৰে যেনিবা তাঁতশাল আছে বা কিবা আছে, আগৰ দিনতো তেনেকুৱা সৰু সৰু ৱৰ্কশ্বপ আছিল, যেনে বাঁহ বেতৰ কাম কৰা, কিবা সামগ্ৰী নিৰ্মাণ কৰা, বেগ বনোৱা, হয় নে নহয়, ডেস্ক বেঞ্চ চকী এইবিলাক বনোৱা, তেনেকুৱা কিছুমান বস্তু আছিল। লাহে লাহে কি হ'ব ধৰিলে, ফেক্টৰীজ বিলাক বিল্ড হ'ল। ইটা বনোৱাটো যেনিবা আগতে মানুহে যদি হাতেৰে বনাইছিলে জোখ মাখ লৈ লৈ, এতিয়া কি থাকে, ফেক্টৰীজ থাকে, ইটাৰ ভাটা থাকে, হয় নে নহয়? গতিকে সেই টাইমটোৰ পৰা, ঊনবিংশ শতিকাৰ আৰম্ভণি ভাগৰ পৰা এই বস্তুটো লাহে 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 আৰম্ভ হৈছিল মানুহৰ মাজত। গতিকে কি হৈছিল, চেণ্টাৰ অফ প্ৰডাকশ্যন হিচাপে, মানে উৎপাদনৰ কেন্দ্ৰ হিচাপে প্ৰথমৰ পৰা কি হ'বলৈ ধৰিছিল, ৱৰ্ক প্লেচ বিলাক, ৱৰ্কশ্বপ বিলাকক ফেক্টৰী বিলাকে ৰিপ্লেচ কৰিবলৈ আৰম্ভ কৰি দিছিল। মানে যিমান ৱৰ্ক প্লেচ আছিলে তাৰে জেগাত নতুন নতুন ফেক্টৰীজ বিল্ড হৈছিল। এতিয়া কি হ'ব, দিছ শিফ্ট, এই যে শিফ্টটো হ'ল ইটোৰ পৰা সিটোলে, এই শিফ্টটোৱে কি কৰিলে, লেড টু দ্য গ্ৰথ অফ চিটিজ। চহৰ বিলাক ঠিকেই গ্ৰ' হ'ল, চহৰ অঞ্চল বিলাক আৰবানাইজেশ্যন হ'ল, মানে জেগা জেগা বিলাক কি হৈ গ'ল, ফেমাছ হৈ গ'ল। কাৰণ উৎপাদনশীল, বেছি উৎপাদনশীল হোৱা মাত্ৰকে কি, যিমান ডিমাণ্ড আছিল ডিমাণ্ড ফুলফিল কৰিব ধৰিলে। চ' য'ৰ পৰা ডিমাণ্ড আছিলে সেই ঠাইৰ পৰা মানুহবিলাক ক'লে আহ যাহ কৰিব ধৰিলে, হয় নহয়, বেপাৰ বাণিজ্য বাঢ়িল। গতিকে চহৰ অঞ্চল বিলাক গ্ৰ' হ'ল। এজ ৱৰ্কাৰ্ছ মুভ ফ্ৰম ৰুৰেল এৰিয়াজ ইন চাৰ্চ অফ পেইড এমপ্লয়মেণ্ট। এতিয়া যদি প্ৰত্যক্ষভাৱে সোধে তেতিয়াহ'লে বিজনেছৰ পৰা গ্ৰ' হ'ল। ছেকেণ্ড, পৰোক্ষভাৱে ইনডাইৰেক্টলি কেনেকে গ্ৰ' হ'ল, যে যিবোৰ এমপ্লয়িজ আছিল আগতে, যিবোৰ ৱৰ্কাৰ্ছ আছিল, সিহঁতে আগতে গাঁও অঞ্চলত বা সৰু সৰু অঞ্চলবিলাকত সৰু সৰু ৱৰ্কশ্বপত কাম কৰিছিল। এতিয়া সিহঁতৰ তাতে কাম নাইকিয়া হৈ গ'ল, সিহঁতে কাম বিচাৰি বিচাৰি চহৰলৈ আহিব ধৰিলে, যাতে পইচা পাই কাম কৰিলে, তেনেকুৱা কাম বিচাৰি বিচাৰি আহিলে। হাউএভাৰ, এতিয়া আমাক কি কৈছিলে, এই কন্ট্ৰাষ্টিং ৱৰ্ড বিলাক নোট কৰিব দিছিলে। হাউএভাৰ ইজ এ কন্ট্ৰাষ্টিং ৱৰ্ড, ঠিক আছে? ষ্ট্ৰাকচাৰ ৱৰ্ড মই আপোনালোকক পঢ়ুৱাম বাৰু, ৱাইল ৰিডিং কি সেন্টেন্স কমপ্লিশন আমি যেতিয়া পঢ়ো, ষ্ট্ৰাকচাৰ ৱৰ্ড মই পঢ়াম। হাউএভাৰ ইজ এ কন্ট্ৰাষ্টিং ৱৰ্ড। হাউএভাৰটোৱে কি কৰে, হাউএভাৰ মানে হৈছে বাট, যিখিনি বস্তু আগবাঢ়ি আছিল, তথাপি কিন্তু কি, দ্য চেঞ্জ অলছ' ব্ৰট নিউ চেলেঞ্জেছ। এই যিখিনি পৰিৱৰ্তন হ'ল মানুহৰ কৰ্মক্ষেত্ৰ বা প্ৰডাক্টিভিটিৰ ক্ষেত্ৰত, যিখিনি পৰিৱৰ্তন আহিলে, সেই বস্তুখিনিয়ে কিন্তু নতুন নতুন কিছুমান প্ৰত্যাহ্বান মানুহৰ মাজলৈ কঢ়িয়াই আনিলে। কেনেকে, ফেক্টৰী ৱৰ্ক ৱাজ ৰিপিটেটিভ এণ্ড এক্সহষ্টিং। ফেক্টৰী ৱৰ্ক বিলাক ৰিপিটেটিভ আছিল, যে যোনে ইটা দাঙি আছে সি দাঙিয়েই আছে, যোনে এই জুই জেগাখিনিত কয়লা দি আছে সি কয়লাই দি আছে, তেনেকুৱা ৰিপিটেটিভ এণ্ড এক্সহষ্টিং, মানুহ ভাগৰুৱা কৰি দিছিল। কাৰণ কিয়, কাৰণ ফেক্টৰীত বহুত প্ৰডাকশ্যন হৈছিল, এটা মাছ প্ৰডাকশ্যন হৈছিল।
হোৱাৰ কাৰণে তাতে কণ্টিনিউৱাছলি কাম চলি আছিল ৰেলেণ্টলেছলি, হয় নে নহয়? চ' অফটেন কেৰিড আউট ইন আনছেফ কণ্ডিশ্যনছ। আনছেফ কণ্ডিশ্যনছ মানে কি? যিকোনো ফেক্টৰীৰ পৰা কেতিয়াবা কিছুমান গেছ ওলাই, কিছুমান পলিউশ্যন হয়, হয় নে নহয়? চ' এইবোৰেই আছিলে আনছেফ কণ্ডিশ্যনছ, ৰাইট? চ' ফেক্টৰীবিলাক অহাৰ লগালগ ফেক্টৰীয়ে যেতিয়া ৱৰ্কশ্বপক ৰিপ্লেচ কৰিলে, প্ৰ'জ এণ্ড কনছ বহুত আহিছিল। প্ৰ'জ কি আছিল? যে প্ৰডাক্টিভিটি বাঢ়িল, ৱৰ্ক এফিচিয়েঞ্চি বাঢ়িল, মানুহ বেছিকে নিমজ্জিত হ'ল, বাট তাৰে কনজো আছিল। কনজ ৱেৰ ইমেন্স। তাৰমানে মানুহখিনি বহুত বেছি এক্সস্টেড হৈছিল। মানুহৰ বহুত এনেকুৱা ৱৰ্কাৰ্ছ আছিল যিয়ে এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছত ভুগিবলগীয়া হৈছিল। তেওঁলোক অস্তিত্বৰ সংকটত ভুগিছিল আৰু বহুতে কাম বিচাৰি উঠি কাম নাপায়, বহুতৰ আগৰ কামবিলাক গুচি গ'ল, হয় নহয়? যিটো বস্তু এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাৰণে এতিয়া হ'ব বুলি বহুতে ভাবি আছে, এই বস্তুটো তেতিয়া হৈছিল বিকজ অফ দ্য গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াজ, ঠিক আছে? তাৰপিছত কি কৈছে চাম আমি, মেনি ৱৰ্কাৰ্ছ ইনক্লুডিং চিলড্ৰেন, চাইল্ড লেবাৰো আছিল তেতিয়া কিন্তু। চ' শিশুকে আদি কৰি বহুতো এনেকুৱা কৰ্মচাৰী আছিল, ইনডিউৰ্ড লং আৱাৰ্ছ উইথ লিটল পে, যে বহুত ঘণ্টা ঘণ্টা কাম কৰিবলগীয়া হৈছিল, মানে দে নিড টু অভাৰ ৱৰ্ক এণ্ড দে ৱেৰ অল আণ্ডাৰ পেইড, পইচা কমকে দিয়া হৈছিল। চ' অভাৰ টাইম these difficulties gave rise to labor movement that demanded better working conditions and fair wages, ঠিক আছে? সময়ৰ লগে লগে কি হ'ল, অভাৰ টাইম these difficulties, এই যিবোৰ কঠিনতা বা এই যিবোৰ চেলেঞ্জেছ ৱৰ্কাৰ বিলাকে ফেচ কৰিছিল, এইবিলাকে এটা কি সৃষ্টি কৰিলে, gave rise to labor movements, ঠিক আছে? শ্ৰমিকসকলৰ যিটো আন্দোলন বা মুভমেণ্ট, তাৰে উত্থান হ'ল লাহে লাহে, that demanded better working conditions and fair wages। সেইটোৱে মানুহক কি কৰিব পাৰিলে, যে আমি শ্ৰমিক হলেও আমি কিন্তু কি নহয়, কাৰো চাকৰ নহয়, গতিকে আমাক কাম কৰিব পৰা এটা কি লাগে, এনভাইৰনমেন্ট লাগে ভালকে, যাতে আমি কাম কৰিবৰ কাৰণে সেই এনভাইৰনমেন্টটো পাওঁ, আৰু কাম যিখিনি কৰো তাৰে উপযুক্ত পাৰিশ্ৰমিক যাতে আমি লাভ কৰো। সেই বস্তুটো গোটেই শ্ৰমিকখিনিয়ে বুজি উঠিলে আৰু তেওঁলোকে তাৰে ওপৰত প্ৰশ্ন উঠালে। So their efforts laid the foundation for many of the workers' rights enjoyed today. So তেওঁলোকৰ যিখিনি প্ৰচেষ্টা আছিল, সেইবিলাকে কিহৰ জন্ম দিছিল, যে আজি যে কৰ্মচাৰী বিলাকে নিজৰ অধিকাৰ, হয় নে নহয়, নিজৰ অধিকাৰ বা নিজৰ কিছুমান সা সুবিধা এনজয় কৰে, সেই সা সুবিধা যিবোৰ এনজয় কৰি আছে আজি, তাৰে ভেটিটো কিহে গঢ় দিছিল, এই আগতে যিসকল কৰ্মচাৰীয়ে আন্দোলন কৰিছিল, তেওঁলোকৰ সেই আন্দোলন বা তেওঁলোকৰ সেই সজাগতাই ইয়াৰে ভেটিটো কিন্তু গঢ় দিছিলে, ঠিক আছে? চ' আমাৰ পেছেজটোত কি ক'লে, মেইনলি ৱৰ্কাৰসকলৰ কথা ক'লে, হয় নহয়? আমি থিমটো বুজি পালো। এতিয়া আমি কুৱেশ্যনছ খিনিৰ ফালে আকৌ যাম। আমাক কি কৈছিল, কুৱেশ্যন নম্বৰ 1, what was one effect of the rise of factories in the 19th century? 19th century ফেক্টৰী ৰাইজ হওঁতে কি ইফেক্ট আছিল, ইফেক্ট বেলেগ বেলেগ আছিল আমি গম পাওঁ, বাট ইয়াৰে তলত দিয়া এইকেইটাৰ ভিতৰত কোনটো হয় আমাক সুধিছে, ইনক্ৰিজ এগ্ৰিকালচাৰেল এক্টিভিটি ইন দ্য ৰুৰেল এৰিয়াজ। ৰুৰেল এৰিয়াজৰ কথা মেনশ্যন কৰিছে নে, নাই কৰা, গতিকে আমি কি কৰিম, এলিমিনেশ্যন মেথড যিটোৰ কথা পঢ়িছিলো, চ' ৰুৰেল এৰিয়াজৰ কথা বা এগ্ৰিকালচাৰৰ কথা মুঠেও মেনশ্যন কৰা হোৱা নাই। চ' একেবাৰে ফল যিটো আছে আমি এলিমিনেট কৰিলো, অপশ্যন এ হেজ বিন এলিমিনেটেড। এতিয়া আমি বি ফালে যাম, মুভমেণ্ট অফ ৱৰ্কাৰ্ছ ফ্ৰম চিটিজ টু দ্য কাণ্ট্ৰি চাইড। কাণ্ট্ৰি চাইডৰ কথা কৈছিল, নাই কোৱা। এই অপশ্যনটোক কি কৰি থওক, অকমান চাইড কৰি থৈ দিয়ক। নেক্সট অপশ্যনটো চাওক, গ্ৰোথ অফ চিটিজ ডিউ টু মাইগ্ৰেশ্যন অফ ৰুৰেল ৱৰ্কাৰ্ছ। তাৰপিছত দিছে ডিক্লাইন ইন ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন। প্ৰডাকশ্যন ডিক্লাইন হৈছিল নেকি, নাই হোৱা, একেবাৰে ফল্ছ ষ্টেটমেণ্ট দিছে। চ' অপশ্যন ডি টো এলিমিনেট কৰক। এতিয়া চি টো যদি আমি চাওঁ, গম পাম যে গ্ৰোথ অফ চিটিজ কৈছিল নে, চিটিজৰ গ্ৰোথৰ কথা, য়েছ কৈছিল। ছেকেণ্ডলি কি কৈছে, ডিউ টু মাইগ্ৰেশ্যন অফ ৰুৰেল ৱৰ্কাৰ্ছ, তাৰমানে গ্ৰাম্যাঞ্চলৰ যিসকল কৰ্মচাৰী আছিল, মাইগ্ৰেশ্যন মানে কি, তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ আহিল, কি বিচাৰি, কাম বিচাৰি আহিছিল। চ' আল্টিমেটলি আমাৰ কথাটো এইটোৱে। কোনটো ইফেক্ট আছিল, যে চিটি বিলাক গ্ৰ' হৈছিল আৰু ৰুৰেল ৱৰ্কাৰ্ছ বিলাকে কি কৰিছিল, মাইগ্ৰেট কৰিছিল, ক'লে, চহৰ অঞ্চললৈ। চ' চিট যিটো দিয়া হৈছে, এইটো হ'ব আমাৰ কাৰেক্ট আনচাৰ আৰু কুৱেশ্যন নম্বৰ 1ৰ কাৰণে, ঠিক আছে? এইবাৰ আমি টুৰ ফালে যাম। টুত কি দিছে চাব, which of the following best describes early factory work? আগৰ দিনৰ ফেক্টৰীৰ যিবোৰ কাম আছিল, কাৰখানা বিলাকত যিটো কাম হৈছিল, তলৰ অপশ্যন কেইটাৰ ভিতৰত কোনটো এটাক ভালকে বৰ্ণনা কৰিছে আমাক সুধিছে। ক্ৰিয়েটিভ এণ্ড হাইলি ৰিৱাৰ্ডিং, হয় নেকি, একেবাৰে ফল্ছ ইনফৰমেশ্যন দিছে। অপশ্যন এটোত একেবাৰে ফল্ছ ইনফৰমেশ্যন দিয়া আছে। তাৰপিছত দিছে ডেঞ্জাৰাছ এণ্ড টায়াৰিং উইথ পুৱাৰ পে, হয়নে? ডেঞ্জাৰাছটো আছিল, কাৰণ পলিউশ্যন হৈছিল, কিবা হৈছিল, চেফটি কনচাৰ্ণৰ কথা আমাক কোৱা নাই জানো, কৈছিল। যিহেতু ডেঞ্জাৰাছ আছিল, কাৰণ মেচিনত কাৰোবাৰ মানুহ এটা সোমাই যায়, কেতিয়াবা ঘূৰি যায়, মৰি যায়, হয় নে নহয়? এতিয়াও হয়, বহুত ধান বানা মিল চিল বিলাকত এতিয়াও হয়, যে মেচিনটো ইমান জোৰে ঘূৰে, সেইটো ফিটা মানুহে হাতেৰে সলাই, কিন্তু ফিটাডাল মটৰটোত মানুহে হাতেৰে লগাই দিয়ে, লগাই দিওঁতে যদি হাতখন সোমাই যায়, কাটি লৈ যাব তাৰমানে, তেনেকুৱা ধৰণৰ বস্তুবিলাক আছিল। চ' ডেঞ্জাৰাছ এণ্ড টায়াৰিং উইথ পুৰ পে ডেফিনেটলি আছিলে। পুৰ পেটো মেনশ্যন কৰিছে, কাৰণ দে ৱেৰ অল অভাৰৱৰ্কড। টায়াৰিং আছিল, এক্সস্টিং বুলি যে কৈছে, টায়াৰিং শব্দটো এক্সস্টিঙৰ পৰাই আহিছে। গতিকে আমাৰ কি টেষ্ট কৰিব, আমাৰ ভকেবুলাৰী টেষ্ট হৈ আছে এতিয়া।
safe and well regulated আছিল নেকি safe নাছিল মুঠেও গতিকে ইয়াতে false information দিয়া হৈছে অপশন সি টো again আমি eliminate কৰিম তাৰপিছত কি দিছে independent and flexible হয় নেকি মুঠেও নাছিল যদি independent আৰু flexible হ'লহেঁতেন লেবাৰ্ছ সকলে বা ৱৰ্কাৰ্ছ সকলে যিকোনো মুভমেন্টৰ ফালে আগবাঢ়িবলগীয়া নহ'লহেঁতেন so again false information কোনটো relevant answer আছে only B টো হৈছে relevant answer so আপোনালোকক মই কৈ দিওঁ যেতিয়া while answering the questions after reading comprehension the elimination method is the most effective and ancient way of solving questions ancient বুলি এইকাৰণে কৈছো কাৰণ reading comprehensionত আমি যিমান কেইটা অপচন পাও নোহোৱাটো কাটি কাটি যোৱাটো সবতকে পুৰণি টেকনিক মানে আৰু সবতকে ইফেক্টিভ টেকনিক গতিকে সেইটো এতিয়াও ইফেক্টিভ হৈ আছে even in APSC exams এতিয়া আপোনালোকেতো গ্ৰেড 4 ৰ কাৰণে এটেম্প্ট কৰি আছে যিখিনি আপাৰ লেভেলৰ কি আছে এক্সামিনেশ্যন আছে গ্ৰেড 3 হওক বা তাতকে ওপৰ লেভেল সিভিল সাৰ্ভিসেছলৈকে যিবোৰ এমসিকিউজ আহিব তাতেও এলিমিনেশ্যন টেকনিক্স আজিও ইফেক্টিভ হৈ আছে ঠিক আছে গতিকে এই টেকনিকটো ইউজ কৰিব পাৰে নাম্বাৰ 2 ইজ ডান এবাৰ আমি 3 নম্বৰ কোৱেশ্চনটো চাম দিস ওয়ান ইজ দ্য লাষ্ট কোৱেশ্চন আমি যিখিনি চালো ইয়াৰে পিছৰ যিবোৰ ক্লাছ আহিব আমাৰ পেছেজে পেছেজ আহিব বেলেগ বেলেগ ধৰণৰ সো হোৱাট লং টাৰ্ম ৰিজাল্ট ডিড লেবাৰ মুভমেন্টছ এচিভ লং টাৰ্মত কি ফলাফল লাভ কৰিলে কি ফলাফল লাভ কৰিলে আজিও যেটো বস্তু আমি এনজয় কৰি আছো বুলি যে কৈছিল ক্লোজাৰ অফ মোস্ট ফ্যাক্টৰীজ হয় নেকি যে বহুত ফ্যাক্টৰী বন্ধ হৈ গল হল নাই হোৱা সেইটো কথা কোৱা নাই কাৰণ কোকা-কোলা কোম্পানী মাৰ্সিডিজ কোম্পানী এইবিলাক কি হৈ আছে এই যোনটো যুগত আৰম্ভ হৈছিল তেতিয়াৰ পৰা এতিয়ালৈ চলিয়ে আছে আৰু এতিয়া হাই ডিমাণ্ডত আছে কিয় কাৰণ তেওঁলোকে দে হ্যাভ বিন ইভলভিং ৰাইট তাৰ পিছত ৰিডাকশন ইন সিটি পপুলেশন সিটিৰ পপুলেশন নিয়ন্ত্ৰণ কৰিলে নেকি বা পপুলেশন কমি গল নেকি নাই যোৱা এগেইন ফুল ইনফৰমেশন দিছে অপশন সি টো চাও ইমপ্ৰুভমেন্ট ইন ওয়াৰ্কাৰ্স ৰাইটস এণ্ড কন্ডিশনস তাৰ পিছত দিছে এলিমিনেশন অফ চাইল্ড লেবাৰ এন্টায়াৰলি যে চাইল্ড লেবাৰ এলিমিনেশন হোৱাটো হয় বাট আমাৰ প্যাসেজটোত কতো মেনশন কৰা হোৱা নাই এই কথাটো সো একটা কথা মনত ৰাখিব আমি বাহিৰা বস্তুটো দিব নোৱাৰোৱে লগতে যেটো কথা ফ্যাক্ট হয় কিন্তু প্যাসেজটোত কতো মেনশন কৰা নাই সেই বস্তুটো আমি লিখিব নোৱাৰো বুজি পাইছে প্যাসেজত যি মেনশন কৰা আছে তাৰে ভিতৰৰ পৰাহে লিখিম আমাৰ ৰিডিং কম্প্ৰিহেনশনত আমাৰ কম্প্ৰিহেনশন এবিলিটিটোহে সদায় টেষ্ট হ'ব যে আমি কিমানখিনি বুজিছো কিমান কম সময়ত পঢ়িছো কোনটো বুজিছো কিমান ভালকে বুজিছো আমি কি জানো হেবিলাক নাচায় আমাৰ হিষ্টৰী কিমান নলেজ আছে হয় নহয় জিওগ্ৰাফিৰ কিমান নলেজ আছে এইবিলাক টেষ্ট নকৰে জাস্ট এটোৱে চাব যে পঢ়াখিনি পঢ়ি আমি বুজিলো নে নাই সো সেই কাৰণে যেটো বস্তু হয় শুদ্ধ কিন্তু প্যাসেজত দিয়া হোৱা নাই সেই বস্তুটো কেতিয়াও টিক নকৰিব সো আমি কোনটো পালো আনসার অপশন সি will be the answer for question number 3 ঠিক আছে এতিয়া বহুতে পিডিএফ বিচাৰিব মই আপোনালোকক জনাই দিব বিচাৰিছো পিডিএফ ক'ত পাব টেলিগ্ৰামত পাব কিন্তু প্ৰথমতে চাওক আমাৰ অফিচিয়েল যেটো টেলিগ্ৰাম চেনেল অফিচিয়েল ইয়াতে আপোনালোকে আমাৰ ফালৰ পৰা বহুত বস্তু ডেইলি হিচাপত পাই আছে ফ্ৰী অফ কষ্ট সো এই বস্তুখিনি আপোনালোকে গ্ৰ্যাব কৰিলে মই ভাল পাম এই যেটো টেলিগ্ৰাম কিউআৰ কোড দেখিছে আপোনালোকৰ স্ক্ৰিনৰ বাওঁফালে গ্ৰীন কালাৰ এটো হৈছে ইকোহিফাত অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ কিউআৰ কোড আপোনালোকে ডেইলি নিউজপেপাৰ হওক কাৰেন্ট এফেয়াৰ্সৰ যিকোনো আপডেটস হওক বা জব নোটিফিকেশনস হওক আমাৰ ক্লাছ বিলাকৰ বিষয়ে আপডেটস হওক আমাৰ কোৰ্সেস বিলাক আমি কেতিয়া লঞ্চ কৰো কি অফাৰ প্ৰভাইড কৰা হয় এই গোটেই বস্তুবিলাক আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ থ্ৰুৰে পাই থাকিব গতিকে এই চেনেলটো আজিয়ে জয়েন কৰিব লগতে জনাও আপোনালোক যিসকলে মোৰ ইউটিউবৰ ক্লাছখিনি চাই আছে ফ্ৰী ক্লাছেছখিনি এই ক্লাছেছখিনিৰ কাৰণে আপোনালোকে পিডিএফ যদি বিচাৰে তেতিয়াহলে পিডিএফ পাব এইটো চেনেলত This one is my personal channel, Imon Sir Teaches. গতিকে আপোনালোকৰ স্ক্ৰিনৰ সোঁফালে থকা আৰু বাওঁফালে থকা দুটা কিউআৰ কোড আজিয়ে স্ক্যান কৰি পেলে গুগল পে স্ক্যান নকৰিব কিন্তু গুগল পে যদি স্ক্যান কৰিব বিচাৰিছে মই নিজৰ কিউআৰটো দি দিম ধন্যবাদ এইকেইটা টেলিগ্ৰামত স্ক্যান কৰিব পাই যাব আপোনালোকে ঠিক আছে কবলগীয়া ইমানখিনি আজি যিখিনি পঢ়িলো আই হোপ আপোনালোকে বুজি পালে আৰু এইখিনি কামত আহিব লগতে যদি ভিডিওটো ভাল পালে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু ভাল লাগিল যদি শেয়াৰ কৰিব আকৌ ঠিক আছে শেয়াৰ নকৰিলে কেনেকৈ হ'ব গতিকে আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো until next time take care